নমস্কাৰ ছাৰ বাইদেউসকল, ৰাজ্য চৰকাৰৰ অধীনৰ চৰকাৰী কৰ্মচাৰীসকলৰ গ্ৰেড পে বৃদ্ধি সম্বন্ধীয় এক শেহতীয়া খবৰ আমি লৈ আহিছোঁ। ছাৰ বাইদেউসকল, ইয়াত চাওক, আপোনালোকে সেই নটিচখন দেখিবলৈ সক্ষম হৈছে। ইয়াত চাব, গভৰ্ণমেণ্ট অফ অসমৰ ফাইনেন্স ডিপাৰ্টমেণ্টৰ ফালৰ পৰা এক শেহতীয়া খবৰ, যিটো আপোনাৰ যোৱা 21 ছেপ্টেম্বৰৰ এয়া খবৰ হয়। আৰু ইয়াতে আপোনাৰ কোৱা হৈছে যে ৰাজ্য চৰকাৰৰ অধীনৰ সকলো চৰকাৰী কৰ্মচাৰীসকলৰ গ্ৰেড পে বৃদ্ধি কৰা হোৱা নাই, কেৱল এক নিৰ্দিষ্ট চৰকাৰী কৰ্মচাৰীসকলৰ গ্ৰেড পে বৃদ্ধি কৰা হৈছে। আৰু তেওঁলোক হ'ল আপোনাৰ ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেটিভ ছুপাৰভাইজাৰ এছিষ্টেণ্ট, আৰু তেওঁলোকৰ ডেজিগনেশ্যন পৰিৱৰ্তন কৰি নতুনকৈ কোৱা হৈছে ছুপাৰভাইজৰী এছিষ্টেণ্ট। আৰু তেওঁলোকে যি 8,000 টকাকৈ গ্ৰেড পে লাভ কৰি আছিল, আৰু সেই 8,000 টকাৰ ঠাইত 8,700 টকা কৰা হৈছে। আৰু এই জাননীখন প্ৰকাশ পোৱাত আমি লৈ আহিলোঁ পোনে সেয়েহে চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনৰ প্ৰতিটো শেহতীয়া জাননী সকলোতকৈ আগত পাবলৈ আমাৰ চেনেলটো নিশ্চয় ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।